আমি অসমীৰ সন্তান আমি ৰাখিম দেশৰে মান হিংসা প্ৰবৃত্তি বিধি আচৰণ কৰি দিম থানবান আমি অসমীৰ সন্তান আমি ৰাখিম দেশৰে মান হিংসা প্ৰবৃত্তি বিধি আচৰণ কৰি দিম থানবান আমি অসমীৰ সন্তান চালে চকুৰুৱা অসমখনি ফলে ফুলে নধৰা গীতে মাতে শুৱলা আই জননী কিনো গুণতে শুৱগা চৰা চালে চকুৰুৱা অসমখনি ফলে ফুলে নধৰা গীতে মাতে শুৱলা আই জননী আজি ৰংবোৰ জুৰি খহি গ'ল আৰু বিশেৰে বিষাক্ত আচৰণ কৰি দিম থানবান 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 স্বৰ্গদেউ এজন মোগলৰ কটকী আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰিছে আহিবলৈ দিয়া হ'ব স্বৰ্গদেউ স্বৰ্গদেউ চক্ৰপাণীৰ জয় হওক মোগল সম্ৰাটে পত্ৰযোগে আপোনালৈ এক বাৰ্তা প্ৰেৰণ কৰিছে কি আছে পত্ৰত পাঠ কৰা উত্তম কথা তেন্তে মোগলে আমাৰ বীৰত্বৰ কথা গম পায় আমাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰিছে বাৰু মন্ত্ৰী মহোদয় স্বৰ্গদেউ আৰু ৰাজপুৰোহিত স্বৰ্গদেউ আপোনালোকৰ মতামত আগবঢ়াওকচোন মোৰ বোধেৰে মিত্ৰতা স্থাপন কৰাই ভাল কথা হ'ব কাৰণ ইতিমধ্যেই আমাৰ সৈন্যসকলো যুদ্ধ কৰি কৰি যথেষ্ট ভাগৰি পৰিছে ময়ো তাকে সমৰ্থন কৰিছোঁ স্বৰ্গদেউ ইতিমধ্যে আমাৰ যথেষ্ট ধনজনো নষ্ট হৈছে এতিয়া যুদ্ধ পৰিহাৰ কৰি কিছুমান গঠনমূলক কাম কৰাটোহে শ্ৰেয় হ'ব বুলি মই ভাবোঁ তেন্তে যোৱা কটকী তোমালোকৰ সম্ৰাটক কোৱাগৈ যে তেওঁলোকৰ প্ৰস্তাৱত আমি সন্মতি প্ৰদান কৰিছোঁ আৰু কিছুদিনলৈ যুদ্ধ স্থগিত ৰাখিছোঁ ভাল স্বৰ্গদেউ বাৰু মন্ত্ৰী মহোদয় স্বৰ্গদেউ আমাৰ সত্ৰ নিৰ্মাণৰ কাম কিমান দূৰ আগবাঢ়িছে ই প্ৰায় সম্পূৰ্ণ হৈছে স্বৰ্গদেউ অহা মাহতে উদ্ঘাটন কৰিব পৰা যাব শুনি সুখী হলো
ৰাজপুৰোহিত, স্বৰ্গদেউ। আপুনি অহা মাহৰ এটি শুভ দিন নিৰ্ধাৰণ কৰি ইয়াক উদ্ঘাটনৰ ক্ষণ নিৰূপণ কৰক। হ'ব স্বৰ্গদেউ। মই নিজেই ইয়াক অসমৰ ৰাইজৰ বাবে মুকলি কৰি দিম। জীৱা আজ্ঞা স্বৰ্গদেউ। মই দিন বাৰ নক্ষত্ৰ গণনা কৰি সবিশেষ কাইলৈ আপোনাক জনাম। তেন্তে আজিলৈ ৰাজসভা ইমানতে ভংগ কৰা হওক। আহিলি নিমাতি আহিলোঁ বিজুলী। পিছে আজি মই বেছি সময় খেলিব নোৱাৰিম। কেলে আই গাটো বৰ বেয়া অ'। অ আজি চাগে নদীলৈ পানী আনিবলৈ ময়ে যাব লাগিব। আজি পিছে আয়ে মোকো আইৰ লগত নদীলৈ পানী আনিবলৈ লৈ যাব। ভালেই হ'ব তয়ো যদি যাওঁ। পিছে সৰুবনীয়া দময়ন্তী নাই অহা যে? আকৌ কাজিয়া লাগিল চাগে দুয়োজনী। বুজিছে বৰুৱাদেউ, মোৰ ককাইদেউ চক্ৰপাণী এজন বিচক্ষণ ৰজা আছিল। পৰশত্ৰুৰ পৰা দেশ ৰক্ষা কৰাৰ লগতে তেওঁ আমাৰ সত্ৰখনৰো প্ৰতিষ্ঠা কৰি থৈ গ'ল। তেওঁৰ পাছত ভায়েক হিচাপে মই আদিত্য সিংহাসনত বহিলোঁ যদিও এতিয়ালৈকে দেখোন ৰাজকাৰ্যৰ একো আগগুৰিয়েই পোৱা নাই। কি যে কৰিম একো ভাবিয়েই পোৱা নাই। স্বৰ্গদেউ, সেই বিষয়ে আপুনি নিশ্চিন্ত থাকক। দেৱেন বৰুৱা আছো যেতিয়া কেনেদৰে কোন সময়ত কি কৰিব লাগিব মই সকলো আপোনাক বুজাই দিম। আপুনি মাত্ৰ ৰাজ আনন্দ উপভোগ কৰক। ধন্যবাদ বৰুৱাদেউ। আপোনাৰ এনে বাণী শুনি মোৰ অলপ সাহস পোৱাৰ দৰে লাগিছে। স্বৰ্গদেউ, মই আমাৰ প্ৰজাৰ মুখেৰে জানিব পাৰিছোঁ আমাৰ দাঁতিকাষৰীয়া পৰ্বতীয়া অঞ্চলত এজন সাধু বাবাই আহি বাহৰ পাতি আছে। সাধু বাবা? হয় স্বৰ্গদেউ, আৰু শুনিছোঁ তেওঁ হেনো বহুত ঐশ্বৰিক গুণ সম্পন্ন। আপুনি কি ক'ব বিচাৰিছে? খোলাখুলিকৈ কওক। মই ক'ব বিচাৰিছোঁ সেই সাধু বাবাক যদি আমাৰ ৰাজসভাৰ অংগ কৰি লোৱা হয় তেন্তে আমাৰ ৰাজকাৰ্য চলোৱাত যথেষ্ট সুবিধা হ'ব। আমাৰ প্ৰজাগণৰ বহুতেই তেওঁৰ শৰণ ল'বলৈ পৰ্বতলৈ গৈছে। যদি তেওঁক আমাৰ ইয়াতেই থাকিবলৈ দিয়া হয় তেন্তে সকলো প্ৰজা আমাৰ চৰণ তলত থাকিব। আপুনি অতি সহজ কথা কৈছে। অতি সোনকালে তেওঁক আমাৰ ৰাজসভালৈ অনাৰ ব্যৱস্থা কৰা হওক। মই এতিয়া মন্দিৰলৈ যাওঁ, সন্ধ্যাও লাগি আহিছে। কালিলৈ ৰাজসভাত পুনৰ লগ হ'ম। হ'ব স্বৰ্গদেউ। এই জ্ঞান লৈ তই অসমৰ ৰজা হ'বলৈ আহিছ? তই আচলতে ৰজা হোৱাৰ যোগ্যই নহয়। ৰজা হ'ব মোৰ সম্বন্ধীয় ৰাম। চাই থাক কেনেকৈ তোক মই এই পৃথিৱীৰ পৰা আঁতৰাই পঠিয়াম। সৰু ভনী শুনচোন। উফ, সৰু ভনী। প্ৰণাম গুৰুদেৱ। তোমালোক আহিলা? তেতিয়াহ'লে পলম নকৰি আজিৰ পাঠ আমি আৰম্ভ কৰোঁ। হ'ব গুৰুদেৱ। যোগ সাধনাৰ দ্বাৰা মনুষ্যই বহুতো অসাধ্য সাধন কৰিব পাৰে। আজিৰে পৰা তোমালোকে নিজৰ মনটোক বশ কৰিবলৈ শিকা, আৰু ইয়ে হ'ব তোমালোকৰ জীৱনৰ প্ৰকৃত জয়। নিশ্চয় গুৰুদেৱ। তোমালোকে জানানে, যেতিয়াই তোমালোকে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিবা তেতিয়াই আন যিকোনো অসাধ্য যেন লগা কামো তোমালোকে
সাধন কৰিব পাৰিবা। আজিলৈ ইমানতে হ'ব। এতিয়া সকলো ঘৰা ঘৰি যোৱাগৈ। প্ৰণাম গুৰুদেৱ। বুজিছা বান্ধৈ, এইবাৰ চাউল সিজিছে, এইবাৰ উদৰ পূৰাই খোৱাহে কথা। বান্ধৈ, তুমি কথাবোৰ বৰ পাক লগাকৈ কোৱাহে, বুজি পাবলৈকে টান হয়। তুমি বুজি পাব নালাগে বান্ধৈ, মাত্ৰ তালি টোপোলা বান্ধি ৰাজকাৰেঙলৈ যাবলৈ সাজু হোৱা। ৰাজকাৰেঙলৈ গৈ মই কি কৰিমগৈ? এজন সাধাৰণ যাদুকৰৰ ৰাজসভাত কি কাম? যাদু এইটো কৰিব লাগিব বান্ধৈ। যাদুৰ মায়াৰ জালেৰে তুমি আমাৰ স্বৰ্গদেউক মুহিব লাগিব। নাই নাই বান্ধৈ, মই এইবোৰ কৰিব নোৱাৰোঁ। তুমিতো জানাই, যাদু মানে হাতৰ কিটিপহে। বান্ধৈ, কেনেবাকৈ স্বৰ্গদেউ আগত ধৰা পৰিলে মোক নচচা হলত নিদিবনে? আৰু যদি তুমি নোযোৱা তেন্তে এতিয়াই মই সেই কাম ফেৰা কৰিম। মানে আৰু কি, তুমিতো মোৰ বাল্য বন্ধু, তুমি ভালদৰে জানা মই মোৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কিমান তললৈ নামিব পাৰোঁ। গতিকে বিলম্ব নকৰি অতি শীঘ্ৰে ৰাজকাৰেঙলৈ যাবলৈ সাজু হোৱা। তুমি কি স্বাৰ্থৰ সিদ্ধিৰ কথা কৈছা মই বুজি পোৱা নাই। সময়ত সকলো কম বান্ধৈ, তুমি মোৰ মৰমৰ বান্ধৈ, গতিকে তোমাৰ লগত মই অকণো কৃপণালি নকৰোঁ। মই যি পাম তাক আমি দুয়ো সমানে ভগাই ল'ম। ঠিক আছে তেন্তে, তোমাৰ যি ইচ্ছা। এতিয়া আহা, আজি ৰাতিটো মোৰ কুটিৰতে জিৰণি লৈ আমি দুয়ো কালিলৈ প্ৰভাততে আমাৰ যাত্ৰা আৰম্ভ কৰিম। উত্তম, ব'লা তেন্তে। তোক মই বহুত যোগ্য সৈনিক বুলি ভাবিছিলোঁ, কিন্তু প্ৰকৃতাৰ্থত তই এটা নিষ্কৰ্মা পুৰুষ। তোৰ মুখৰ আগতে ইমান এটা ডাঙৰ ঘটনা ঘটি গ'ল আৰু তই সেইটো প্ৰস্তৰ মূৰ্তিৰ দৰে চাই থাকিলি। তোক এতিয়াই মৃত্যুদণ্ডৰে দণ্ডিত কৰিম। খন্তেক অপেক্ষা কৰক স্বৰ্গদেউ, ইয়াৰ শাস্তি অন্য ধৰণেও দিব পাৰি। বৰুৱাদেউ আহিল, সাধু বাবাক আনিছেনে? স্বৰ্গদেউ, এই দেৱেন বৰুৱাৰ মুখৰ কথা শিলৰ ৰেখা। স্বৰ্গদেউ, এবাৰ কথা দিলো যেতিয়া ইয়াক যিকোনো প্ৰকাৰে পালন কৰাটোৱেই মোৰ কৰ্তব্য। তেন্তে সাধু বাবাক মোৰ সন্মুখলৈ অনা হওক। স্বৰ্গদেউৰ জয় হওক, অসমবাসীৰ উন্নতি হওক। আহক সাধু বাবা। স্বৰ্গদেউ, এই সাধু যেতিয়া আমাৰ সন্মুখত বৰ্তমান, তেন্তে তেওঁৰ ঐশ্বৰিক শক্তিৰে এটা প্ৰমাণ চোৱা যাওক। নিশ্চয় বৰুৱাদেউ। সাধু বাবা, আপোনাৰ ঐশ্বৰিক শক্তিৰে এনে এটা কাৰ্য কৰি দেখুৱাওক যাৰ দ্বাৰা মই অভিভূত হৈ পৰোঁ। আচৰিত, অতি আচৰিত। মই আপোনাৰ কাৰ্যৰ শলাগ লৈছোঁ বাবা। ধন্যবাদ স্বৰ্গদেউ। কিন্তু বাবা, কিয় আপুনি এই সৈনিকক শিলালৈ ৰূপান্তৰিত কৰিলে? স্বৰ্গদেউ, যিহেতু এই সৈনিকে নিজৰ চকুৰ সন্মুখত ঘটা ঘটনা প্ৰস্তৰ মূৰ্তিৰ দৰে চাই আছিল, সেইবাবে মই তেওঁক শিলালৈ ৰূপান্তৰিত কৰিলোঁ। উত্তম বিচাৰ সাধু বাবা। আজিৰে পৰা মই আপোনাক মোৰ ৰাজসভাত স্থান দিলোঁ।
ধন্যবাদ স্বৰ্গদেউ আপুনি এজন মহান ব্যক্তি আপোনাৰ জয় হওক বৰুৱাদেউ আপুনি নিজে গৈ সাধু বাবাক এটা উত্তম কোঠা প্ৰদান কৰক আৰু ৰাজ্যৰ সকলোকে আজিয়ে তেওঁৰ শৰণ ল'বলৈ কওক হ'ব স্বৰ্গদেউ ঐ দময়ন্তী চাহি আচোন সৰুভনীয়ে কি কৰি আছে সৰু ভনী কি কৰিছ তই দৰাটো মূৰটো কিয় মুচৰি পেলাইছ তাই নহয় সৰুভনী এতিয়া কইনাজনী কাৰ লগত বিয়া হ'ব ভালেই হ'ল সৰুবনী দৰাটো দেখিবলৈ ইমান বেয়া বেলেগ এটাহে বনাব লাগিব চুপ থাক তহঁতি মোৰ কইনাজনীৰ লগত ইয়াৰ বিয়া কেলে নাপাতিলি তহঁতি ৱা তোৰ কইনানো কোনজনী আমিতো তাইক দেখাই নাই তাই কইনা বনাই আছে বৰ ধুনীয়া দেখিলা বান্ধৈ মোৰ কাৰণে আজি তুমি কেনেকৈ স্বৰ্গদেউৰ বুকুৰ আপোন হ'ব পাৰিলা হয় বান্ধৈ মোৰ এতিয়াও সকলোবোৰ সপোন সপোনে লাগি আছে বিশ্বাসেই হোৱা নাই যে আজি মই এই অসমৰ ৰাজসভাৰ এজন বিশিষ্ট ব্যক্তি কেৱল এয়াই নহয় বান্ধৈ আৰু আছে মোৰ কথা মতেই যদি তুমি কাম কৰি যোৱা তেন্তে এদিন তুমি কি স্থানত থাকিবাগৈ তাক তুমি কল্পনাই কৰিব নোৱাৰিবা তোমাক অশেষ ধন্যবাদ বান্ধৈ তুমিহে মোৰ প্ৰকৃত বান্ধৈ তেন্তে এতিয়া তুমি মোৰ উপকাৰৰ প্ৰতিদান দিবলৈ সাজু হোৱা নিশ্চয় বান্ধৈ তুমি যিয়ে নোকোৱা কিয় মই তাকেই কৰিবলৈ সাজু আছো তেন্তে শুনা কি এয়া তুমি কি কৈছা এয়া তুমিয়ে কৈছানে আচৰিত হ'ব নালাগে মই যি কৈছো তাক বহুত ভাবি চিন্তিয়ে কৈছো কিন্তু এই কাম মই কেনেকৈ কৰিম অসম্ভৱ নাই নাই এই কাম মই কেতিয়া কৰিব নোৱাৰো শুনা এই কাম তুমি কৰিবই লাগিব কাৰণ তুমি মোক কথা দিছা তুমি এনে নিষ্মৰণৰ মানুহ বুলি মই ভবা নাছিলো মই আজিয়ে এই ৰাজ্য এৰি গুচি যাম বান্ধৈ তুমি এনে কথা ভুলতো উচ্চাৰণ নকৰিবা মই যি কৈছো তাক আখৰে আখৰে পালন কৰা নহলে এই দৰাৰ বিয়া মই মোৰ কইনাৰ লগতে হ'ব দিম অইন কাৰো লগত হ'বই নিদিও সৰু ভনী এয়া কি কৈছ তই এনেকুৱা হিংসাৰ ভাৱ নলবলৈ পিতাই আমাক সদায় কয় আজিয়ে মই পিতাইক লগাম যা কগৈ মই কাৰোৰে ভয় নকৰো বৰুৱাদেউ স্বৰ্গদেউ আজি ইমান সময়ো সাধু বাবা ৰাজসভাত উপস্থিত নোহোৱাৰ কাৰণ কি স্বৰ্গদেউ সাধু বাবা কালি সন্ধ্যাই এক বিশেষ শিক্ষাৰ উদ্দেশ্যে পৰ্বতৰ দিশলৈ ৰাওনা হৈছে বোধহয় কেইদিনমান পাছত উভতি আহিব কি কি ক'লে বৰুৱাদেউ কিন্তু কাৰ আজ্ঞালৈ তেওঁ এই ভ্ৰমণ আৰম্ভ কৰিলে তেওঁ জনা উচিত আছিল যে এই ৰাজসভাৰ আজি তেওঁ এজন অভিন্ন অংগ মানে স্বৰ্গদেউ ময়ে কালি তেওঁক সেই আজ্ঞা প্ৰদান কৰিলো কি আপুনি তেন্তে আপুনি কওক আপোনাক এই অধিকাৰ কোনে প্ৰদান কৰিলে স্বৰ্গদেউ এয়া আপুনি কি কৈছে মইতো আজিলৈকে আপোনাৰ সকলো সমস্যাৰ সমাধান দি আহিছো এতিয়া আকৌ অধিকাৰৰ প্ৰশ্ন আহিল ক'ৰ পৰা মোক চম্ভালি কথা ক'ব বৰুৱা মই ৰজা মোক প্ৰশ্ন কৰাৰ অধিকাৰ আপুনি ক'ত পালে মনত ৰাখিব মোৰ কৃপাত চলি থকা এজন সাধাৰণ বিষয়া আপুনি ৰাজসভাৰ বাকী বিষয়া কৰ্মচাৰীৰ কৰ্ম নিৰ্ধাৰণ কৰাৰ ক্ষমতা আপোনাক দিয়া হোৱা নাই ভৱিষ্যতে এনে ভুল কেতিয়াও নকৰিব অন্যথাই মই আপোনাক পদবীৰ পৰা বৰখাস্ত কৰিবলৈ বাধ্য হ'ম
শুন সৰু ভনী আৰু দময়ন্তী, তহঁত দুজনী মাৰৰ সন্তান যদিও এই পোনা বৰুৱাৰে ছোৱালী। ৰাজ বিষয়া নহলেও সমাজত আমুকাৰ নাম আছে। গতিকে মই যি শিক্ষা তহঁতক সৰুৰে পৰা দি আহিছোঁ তাক আখৰে আখৰে পালন কৰিবি। এইখন সমাজত এজন ৰাজ বিষয়া হোৱাটো ডাঙৰ কথা নহয়, কিন্তু নিজ সন্মান অটুট ৰাখি সৎ পথৰে চলি সগৌৰৱে জীয়াই থকাটোহে আচল কথা। আৰু চাৰু, কল্পনা, ছোৱালীক ভাল শিক্ষা দিয়াৰ দায়িত্ব তোমালোকৰ। গতিকে নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি মোক শান্তিৰে থাকিবলৈ দিয়া। আজিৰ পৰা যাতে এনেধৰণৰ অভিযোগ এই ঘৰত পুনৰ উপস্থাপন নহয় তাক মনত ৰাখিবা, নহ'লে মোৰ দুয়োজনী প্ৰিয় পত্নীকে মই এলাগী বুলি ঘোষণা কৰিবলৈ বাধ্য হ'ম। আমি আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিম মঙহৰদেউ। এতিয়া তোমালোক যাব পাৰা। স্বৰ্গদেউৰ জয় হওক। বৰুৱাদেউ আহক, সাধু বাবা আহিছেনে? আনিছোঁ স্বৰ্গদেউ। সেইদিনা মোৰ কাৰ্যৰ বাবে মই অতিশয় লজ্জিত। মোৰ ভুলৰ বাবে মোক ক্ষমা কৰি দিয়ক। হ'ব বৰুৱাদেউ, এইবাৰলৈ মই আপোনাক ক্ষমা কৰি দিছোঁ। মই পাহৰি যোৱা উচিত নহয় যে মই আপোনাৰ প্ৰধানত এক সামান্য বিষয়াহে। স্বৰ্গদেউৰ জয় হওক, অসম ভূমিৰ মংগল হওক। স্বৰ্গদেউ, এইবাৰ আমাৰ সাধু বাবাই এনে এক বিদ্যা অৰ্জন কৰি আহিছে যাক দেখিলে আপুনি নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিব। হয় স্বৰ্গদেউ, মই সেই বিদ্যা চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। সাধু বাবা, আপুনি সেই বিদ্যা মোৰ আগত প্ৰদৰ্শন কৰক। নিশ্চয় স্বৰ্গদেউ। কিন্তু এটা কথা মনত ৰাখিব, ভৱিষ্যতে যাতে আপুনি মোৰ অনুমতি অবিহনে কোনোফালে নাযায়। কেতিয়াও নাযাওঁ স্বৰ্গদেউ। উত্তম, তেন্তে আপুনি এতিয়া আপোনাৰ বিদ্যা প্ৰদৰ্শন কৰক। চাওক স্বৰ্গদেউ, কেনেকৈ আমাৰ সাধু বাবাই এজন পুৰুষক নাৰীলৈ পৰিৱৰ্তন কৰিলে। এই নাৰী এতিয়া আমাৰ দাসী হৈ পৰিল। এনেদৰে আমি আমাৰ সকলো শত্ৰুক নাৰীলৈ পৰিৱৰ্তন কৰিলে আমাৰ কোনো শত্ৰুৱেই নাথাকিব। আপুনি অতি মহান সাধু বাবা। মোক আপুনি ক্ষমা কৰি দিব বৰুৱাদেউ। মই মিছাতে আপোনাক বহু ককৰ্থনা কৰিলোঁ। তেনেকৈ কিয় কৈছে স্বৰ্গদেউ? দোষীক শাস্তি দিয়াটো আপোনাৰ কৰ্তব্য। তেনে ক্ষেত্ৰত মোক কেৱল মাত্ৰ ককৰ্থনা কৰি আপুনি আপোনাৰ মহানুভৱতাৰ পৰিচয় দিলে। আপুনি ধন্য, ধন্য অসম ভূমি আপোনাৰ দৰে শাসনকৰ্তা পায়। বুঢ়াগোহাঁই, আপুনি ইয়াত? ইফালে মই আপোনাক বিচাৰি গোটেইখন চলাত কৰি ফুৰিছোঁ। অসমৰ বৰ্তমান পৰিস্থিতিক লৈ মই বৰ চিন্তিত হৈ পৰিছোঁ চৈতন্য। আমি ইয়াত থাকোঁতেই দেৱেন বৰুৱাই কোনোবা সন্যাসী এটা আনি ৰাজসভাত স্থান দিয়াইছে। কথাটো ময়ো শুনিছোঁ, কিন্তু দেৱেন বৰুৱাটো স্বৰ্গদেউৰ এজন বিশ্বাসী বিষয়া। অতি বিশ্বাসী মানুহেইটো বিশ্বাসঘাতকতা কৰে চৈতন্য। কাৰণ আমি কেতিয়াও অতি বিশ্বাসী মানুহক সন্দেহৰ চকুৰে নাচাওঁ। কিন্তু আপোনাৰ মনত
এনে ভাবৰ উদয় কিয় হ'ল? সাধু বাবা এজন অচিনাকি আন ঠাইৰ মানুহ, লগতে তেওঁ এজন যাদুকৰ। যাদুকৰৰ কাম হ'ল আনৰ চকুত ধূলি মাৰি নিজকে উত্তম বুলি প্ৰতিপন্ন কৰা। তেনে এজন ব্যক্তিক ৰাজসভাৰ অভিন্ন অংগ কৰি লোৱাৰ অন্তৰালত এক বিশেষ ৰহস্য সোমাই আছে বুলি অনুমান হয়। হয়তো আপুনি সঠিক কথাকেই কৈছে, কিন্তু এতিয়া আমাৰ কৰ্তব্য কি হ'ব? আমি অতি শীঘ্ৰেই ৰাজধানীলৈ গৈ উৰহী গছৰ উলিয়াব লাগিব। তেতিয়াহ'লে আমি কেতিয়ালৈ যাত্ৰা কৰাটো সমীচীন হ'ব? জ্ঞানী লোকে কয় শুভস্য শীঘ্ৰম। গতিকে আমি পলম নকৰি কালিলৈ পুৱাই যাত্ৰা আৰম্ভ কৰা ভাল হ'ব। অন্যথাই ৰাজধানীৰ পৰিস্থিতিয়ে কি ৰূপ লয় কোনে জানে। এতিয়া কান্দি কাটি চকু খহাব নালাগে। মুখৰ আগততো একো এটা ক'ব নোৱাৰি। তই চাই থাক আই, মই দময়ন্তীক একেকা দিহে এৰিম। সৰুৰে পৰাই তাই তোতকৈ সদায় আগত স্থান পায়, মৰমো বেছিকৈ পায়, দেখিবলৈও তোতকৈ ধুনীয়া। কোনোবা কোঁৱৰ আহিলেও তাইকে প্ৰথম পচন্দ কৰিব চাগে। সেই কোঁৱৰৰ গত মই জুই লগাই মাৰিম। কোৱা কথা কিয় লাগিছে? দেখিলেহে লিখিম। মই সৰু ভনী আই, কল্পনাৰ জি। মই এবাৰ কৰিম বুলি কোৱাটো চলে বলে কৌশলে হ'লেও কৰিমেই। তোৰ এনেবোৰ কথাই মোৰ গাটো হাত পেলাই দিয়ে অ' মাজনী। মোৰতো জীৱনত একোৱেই নহ'ল। কমৰনাৰ তাৰ লগত বিয়া সোমাই গোটেই জীৱনটোকে বাৰী খাটিছোঁ। তোৰ জীৱনত যাতে মোৰ দশাই নহয় তাৰ কাৰণেহে কৈছোঁ। মই তোক কথা দিছোঁ আই, এনেকুৱা কেতিয়াও নহয়। এই মাক জীয়েকক মই কি গতি কৰোঁ তই চাই থাক। তই কিন্তু সাৱধান হবি আই, পিতাৰৰ চকুত যাতে এইবোৰ কথা নপৰে, নহ'লে আমি দুয়োজনী আওমৰণে মৰিম। মূৰ্খ ৰজা আদিত্য, তই মোৰ পাক চক্ৰত বৰ বেয়াকৈ সোমাই পৰিলি বাপু। এইবাৰ তোৰ ৰক্ষা নাই। মোৰ কিন্তু বৰকৈ ভয় লাগিছে বান্ধৱী। ভয়? কিহৰ ভয়? বান্ধৱী, তুমিতো ভালকৈ জানা মই যিবোৰ কৰি আছো সকলো মায়াৰ জাল, বাস্তৱ নহয়। মানে সেইদিনা সেই পুৰুষক প্ৰস্তৰ মূৰ্তি সজোৱাৰ পৰা কালি সেই পুৰুষক নাৰী সজোৱালৈকে এই সকলোবোৰৰ কোনোটোৱেইতো সঁচা নহয়। কিন্তু সকলোৱেইতো ইয়াক সঁচা বুলিয়েই মানি লৈছে হয়, কিন্তু সেইদিনাৰ সেই সৈনিকটোক প্ৰস্তৰ মূৰ্তিৰ দৰে উশাহ বন্ধ কৰি ৰৈ থকাৰ শিক্ষা দিবলৈ মোৰ কিমান কষ্ট হৈছিল তুমি জানা? সেইটো তোমাৰ কথা। শিক্ষা দিবলৈ শিক্ষকে কষ্ট কৰিবই লাগিব। ইফালে সেই কালিৰ ৰমণীগৰাকী, ভগৱান, একে চেহেৰাৰ দুই পুৰুষ ৰমণীক বিচাৰোঁতে মোৰ প্ৰায় 20 দিনমান লাগিল। আকৌ চকুৰ প্ৰচাৰতে সিহঁতক অদল বদল কৰাটো সেইটো কি তুমি সেইটো মুখৰ কথা বুলি ভাবিছা? আমাৰ ৰজাৰ কিন্তু মুখখন চাব লগা হৈছে। কিবা প্ৰকাৰে ধৰা পৰি যাওঁ বুলি মোৰ সমগ্ৰ শৰীৰ সেই সময়ত ঘৰ্মাক্ত হৈ পৰিছিল। বাৰু, তুমি সেই ৰমণীগৰাকীক মই কোৱা মতে শিক্ষা দিছানে? দিছোঁ। আজি ৰাতি তাই ৰজাৰ শোৱনি কোঠাৰ সৈনিক দুটাক ফুচলাই আঁতৰাই লৈ যাব।
আৰু সেই সুযোগতে আমি তোমাৰ লগত পৰি এইবোৰ মই কি কৰিবলৈ ওলাইছো? হে ভগৱান, মোক ৰক্ষা কৰিবা। তই সৰু ভনীক কিবা বেয়াকৈ ক'লি নেকি আই? নাই কোৱা আই, মই যি কৈছোঁ পিতাইৰ আগতে কৈছোঁ। নকবি আই। যিমান যি হ'লেও তহঁত দুয়োজনী বাই ভনী। তহঁতি মিলা প্ৰীতিৰে থাকিলেহে শত্ৰুৱে আখৈ নাপায়। সেই কথা মই জানো আই, তই বহুবাৰ কৈছ। কিন্তু তাই দৰাটোৰ মূৰটো মুচৰি পেলোৱাতহে মোৰ খং উঠিছিল। আৰু তাইতো মোক তাই সেই কইনাজনীৰ কথা কোৱাই নাছিল। অৱশ্যে হয়, কোনোবাই অন্যায় কৰিলে তাৰ প্ৰতিবাদ কৰিব লাগে, নহ'লে পাপে চুৱে। অঁ আই। বাৰু মইনা, সেই কথাৰ এতিয়া সামৰণি মাৰ। ৰাতিও বহু বেলি হ'ল, এতিয়া শুই থাক। আই, সেই গীতটো গা না। কোনটো? মই সৰু থাকোঁতে যে তই সদায় গাওঁ। সেইটো তই এতিয়াও ভাল পাওঁনে? অঁ আই, মোৰ আজি সেই গীতটি শুনিবলৈ বৰকৈ মন গৈছে। বাৰু গাইছোঁ ৰ। আমাৰে মইনা শুবায়ে, বাৰীতে বগৰী বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব। ঐ বিজুলী, তোক কিন্তু আজি বৰ ধুনীয়া লাগিছে দেই। সঁচানে নিমাতি? তোকো কিন্তু কম মৰম লগা নাই। এৰা, যোনটো নোলোৱালৈকে তৰাবোৰকে ধুনীয়া দেখিছে। মানে তাৰ মানে এতিয়া লগত দময়ন্তী নাই কাৰণে আমাকেই ধুনীয়া লাগিছে। সৰু ভনীয়ে যদি কেনেবাকে শুনে আমি গ'লো আৰু। এৰা, একে ঘৰৰে দুজনী ছোৱালী, কিন্তু স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ ওলোটা। বল বল বল, আমি পানী আনোগৈ। এইটো দাঙিছ, এইটো আজিলৈকে কোনো দাঙিবই পৰা নাই, তই দাঙিব পাৰিবি। সৰু ভনী আহিলি? দময়ন্তী ক'ত? ক'ব নোৱাৰোঁ মই সেইবোৰ কথা। ৱা, কিয় সৰু ভনী, মই দেখোন তোৰ পাছে পাছে আহি আছিলোঁ।
बोलक महाराज। আজি মই সত্যন্যই অসমৰ এই ৰাজসিংহাসনত প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰি সমূহ প্ৰজাৰ আগত শপত খাই কৈছোঁ যে এই অসমৰ স্বৰ্গদেউ হিচাপে কোনো কাৰণতে মই অসমৰ গৰ্ব খৰ্ব হ'বলৈ নিদিওঁ। বাহিৰা শক্তিৰ হাতৰ পৰা মই নিজৰ প্ৰাণ দি হ'লেও অসমক ৰক্ষা কৰিম। ঘৰ বিভীষণ সকলোকে মই নিৰ্মূল কৰিম। জয় প্ৰথমতেই মই আমাৰ অতি শ্ৰদ্ধাৰ স্বৰ্গদেউ আদিত্যক হত্যা কৰাৰ অভিযোগত অভিযুক্ত দেৱেন বৰুৱাক পোতাশালৰ পৰা আনি বকৰাণী পথাৰত সকলো প্ৰজাৰ সন্মুখত মূৰৰ পৰা ভৰিলৈকে কোৰেৰে ছবিয়াই হত্যা কৰিবলৈ আদেশ দিলোঁ। লগতে এই ষড়যন্ত্ৰত সক্ৰিয় ভূমিকা পালন কৰাৰ বাবে মৰিঘাটৰ 2 পুৰুষ ৰমণীক নচচা খোলত দিবলৈ আদেশ দিলোঁ। জয় স্বৰ্গদেউ। জয় স্বৰ্গদেউ, জয় জয় স্বৰ্গদেউ, জয় জয় স্বৰ্গদেউ, জয়। মোগল সেনাপতিৰ জয় হওক। কলুষ ফুকন, সিংহৰ গঁড়ালত আজি দেখোন বাঘৰ প্ৰৱেশ। মতলব কি? সেনাপতি, সিংহ আৰু বাঘ দুয়োৰে চিকাৰ একেই, হৰিণ। গতিকে এই হৰিণক যদি আমি ভগাই লওঁ। আপুনি কি ক'ব বিচাৰিছে খোলা খুলিকৈ কওক ডাঙৰীয়া। এনে পাক লগা কথা শুনিবলৈ মোৰ ধৈৰ্য আৰু সময় দুয়োটাৰে অভাৱ। শুনক তেন্তে সেনাপতি, খোলা খুলিকে কৈছোঁ, আপুনি অসমৰ ৰাজধানীত মোৰ বিশ্বস্ত এজনক স্বৰ্গদেউ পতাত সহায় কৰি দিব লাগে। হহুৱালে ফুকন, হহুৱালে। আপোনাৰ ৰাজ্যত আপোনাৰ মানুহক ৰজা পাতিবলৈ মই সহায় কৰিব লাগে? ইয়াকো কি নতুন চাল খেলিবলৈ আহিলে আজি আপুনি মোৰ লগত? চাল নহয় সেনাপতি, ই একেবাৰে সঁচা কথা। অসমৰ সিংহাসনত এতিয়া এজন অজ্ঞানী, নিষ্কমা আৰু লোভী মানুহ বহিছে। তেওঁ সোনকালে আঁতৰাব নোৱাৰিলে অসম ৰখা হাতলৈ যাব। আচ্ছা, মই বাৰু আপোনাক সহায় কৰিলোৱেই, কিন্তু তাৰ বিনিময়ত মই কি পাম? তাৰ বিনিময়ত এই অঞ্চল যাৰ ৰখীয়া হৈ মই ইয়াত আছোহি, তাক আপোনাক মই প্ৰদান কৰিম। আপুনি সঁচাকে কৈছেনে ফুকন? সঁচাকে কৈছোঁ সেনাপতি, মই আজি এই স্থান আপোনাক এৰি দিম। আপুনি মাত্ৰ মোৰ লগত গৈ অসমৰ স্বৰ্গদেউক হত্যা কৰিব লাগে। নিশ্চয় ফুকন, আপুনি আজিয়েই ৰাজধানীলৈ যোৱাৰ প্ৰবন্ধ কৰক। মই আপোনাৰ লগত আছো। অশেষ ধন্যবাদ সেনাপতি।
বুজিছা লংখাপ, এই বাটেৰে অহা মোৰ বহুত দিনেই হ'ল। ইমান সময় দেখোন পাবগে লাগিছিল। আমি ৰাস্তা ফুল কৰা নাইতো। মোৰ হিচাপ যদি শুদ্ধ হয়, ইয়াৰ আশে পাশে এখন নদী থাকিব লাগিছিল। কৰ সেইখন দেখোন নদী। তাৰমানে আমি ঠিক বাটেৰে আহি আছো। তোমালোক আই কেইগৰাকী এই ঠাইৰে নি বাৰু? অঁ হয়, আপুনি বা কোন? মই লংখাপ বুঢ়াগোহাঁই। এওঁ মোৰ বন্ধু ডগমকীয়া কোঁৱৰ। আমি দেও বিললৈ বিশেষ কামৰ বাবে গৈ আছো। এই ঠাইডোখৰৰ নাম জানিব পাৰোঁনে বাৰু? এই ঠাইৰ নাম মাটিমৰা। তেন্তে তোমালোকে পোনা গোহাঁইৰ ঘৰটো চিনি পোৱা নেকি? অঁ মই তেওঁৰে জীয়েক। আপোনালোকে বা তেওঁ কেনেকৈ চিনি পায়? তেওঁ মোৰ পিতাৰ এজন ভাল বন্ধু। তেওঁক বাৰু এতিয়া আমি ঘৰতে লগ পামনে? নিশ্চয় পাব, আহক আমাৰ ঘৰলৈ। আহক। বন্ধুৰ পুত্ৰ, তাতে ইমান দিনৰ মূৰত লগ পাইছো। আহাৰ সুস্বাদ্য নহলে হবনে? হে ৰাচাৰু, কওকচোন। এওঁলোকক আৰু অলপ অন্ন দিয়া। মোক আৰু একো নালাগে বৰদেউতা, মোৰ একেবাৰে পেট ভৰি গৈছে। কোঁৱৰকে দিয়ক। মোক আন একো নালাগে, মাত্ৰ কঠীয়া শাক অকণমান দিলেই হ'ব। আৰু এই শাক মোৰ প্ৰিয়, আৰু ই সিদ্ধও হৈছে অতি সুন্দৰকৈ। গতিকে ইয়াক মোৰ অলপ বেছিকৈয়ে ভাল লাগিছে। শুন কণ ল'ৰা, এতিয়া তই এই অসমৰ স্বৰ্গদেউ। এতিয়াৰ পৰা ময়ো তোৰ তলতীয়া কৰ্মচাৰীহে। আজিৰ পৰা মই তোক স্বৰ্গদেউ আপুনি বুলিহে সম্বোধন কৰিম। চৈতন্যক হত্যা কৰিলোঁ, বৰগোহাঁইকো বন্দী বনালোঁ। এতিয়া আৰু তোৰ কোনো চিন্তা নাই। ৰজা হ'লে মৃত্যু ভয় আহি যায়। এই সিংহাসনৰ বাবে কিমান ৰজাৰ আজিলৈকে মৃত্যু হৈছে, হত্যা কৰা হৈছে, তাৰ সীমা সংখ্যা নাই। গতিকে এই সিংহাসনত বহাৰ মোৰ অকণো ইচ্ছা নাই। ফুকন ডাঙৰীয়া, ভীৰুৰ দৰে কথা কিছুমান নকবি কণ ল'ৰা। তই কোঁৱৰ বংশৰ ল'ৰা, তোৰ গাত ৰজাঘৰীয়া তেজ আছে। তোৰ মুখত এনে কথাই শোভা নাপায়। কেনেদৰে সকলো সৎটোক আঁতৰাই বহু বছৰ ৰাজত্ব কৰিব পাৰ, কেনেদৰে পৰ সৎটোক ধূলিচাত কৰি দিব পাৰ, তাক চিন্তা কৰ। তিৰোতাৰ দৰে আচৰণ নকৰিবি। কিন্তু
তুমিয়ে দেখোন ৰাজ্যৰ এফাল মোগলক দি দিলা এইবোৰ তই নুবুজিবি কণ ল'ৰা কেতিয়াবা সন্ধিৰ বাঁহ বুদ্ধিৰেও কাটিবলগীয়া হয় দেহাটোক বচাবলৈ কেতিয়াবা ঘাঁ হোৱা গাৰ অংগ কাটি পেলাবলগীয়াও হয় কিন্তু আমাৰ অসমত মোৰ দৰে ৰজা হ'ব পৰা যোগ্যতা থকা বহুতো ডেকা ল'ৰা আছে সেইবোৰৰ পৰা মই কেনেকৈ বাচি থাকিম ৰজা হ'বলৈ সিহঁতে দেখোন মোক মাৰিয়ে পেলাব তই জাননে কণ ল'ৰা আমাৰ ৰাজ্যৰ ৰীতিমতে ৰজা হ'ব খোজাজন নিঘুণীয়া হ'ব লাগে মানে যিজন ৰজা হ'ব বিচাৰিব তাৰ গাৰ কোনো অংগতে একো ক্ষত থাকিব নালাগিব ক্ষত মানে কি ক্ষত মানে ঘাঁ অৰ্থাৎ গাত কোনো ঘাঁ নথকা তাৰ মানে মোৰ গাত কোনো ক্ষত নাই নেকি কণ ল'ৰা থাকিলেও সেইবোৰ এতিয়া তই কাৰো আগত কৈ নুফুৰিবি এই নীতিটো আজিৰ পৰা আমি অতি কঠোৰভাৱে পালন কৰিম যি ল'ৰাৰ দেহত ঘাঁ থাকিব তাক কেতিয়াও ৰাজসিংহাসনত বহিবলৈ নিদিওঁ কিন্তু যাৰ দেহত সেই ঘাঁ নাথাকিব সি দেখোন মোক মাৰি ৰজা হ'ব পাৰিব তেনে ল'ৰাৰ আমাৰ ৰাজ্যত নাইকিয়া কৰিব লাগিব আপুনি কি ক'ব বিচাৰিছে মই ঠিক ধৰিব পৰা নাই ফুকন ডাঙৰীয়া শুন কণ ল'ৰা আমাৰ ৰাজ্যৰ যিমানবোৰ ৰজা হ'ব পৰা ল'ৰা আছে সকলোকে হয় মাৰিব লাগিব নহয় ঘূণীয়া কৰিব লাগিব আপোনাৰ বুদ্ধি কিন্তু সঁচাকৈ শলাগিবলগীয়া তেতিয়াহ'লে এই শুভ কাৰ্য আজিৰে পৰাই আৰম্ভ কৰি দিব লাগে আৰু তেতিয়াহে যদি ৰাতি মোৰ ভালদৰে টোপনি আহে হ'ব স্বৰ্গদেউ আপোনাৰ আদেশ পালোঁ যেতিয়া এই মুহূৰ্তৰ পৰাই মই এই শুভ কাৰ্য আৰম্ভ কৰিবলৈ সকলো সৈন্য তথা সেনাপতিক জনাই দিওঁগৈ মই স্বৰ্গদেউ বৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰজা মই যি ক'ম সকলোৱে তাকে শুনিব মই বহুত বছৰ ৰাজত্ব কৰিম এই অসমত মোক মাৰিবলৈ কোনোৱেই নাথাকিব
নাৰীয়ে কণ ল'ৰাৰ বাবে উত্তম হ'ব। সিটো যুদ্ধবিদ্যাত একেবাৰে অপাকৈত। এই লগত তাইৰ বিবাহ কৰালে তাৰ কোনো চিন্তা নাথাকিব। কোন তাহত মোক এৰি দে, নহ'লে কথা বেয়া হ'ব। বন্দীৰ মুখত দেখোন বৰ বৰ কথা ক। তই কাৰ ঘৰৰ ছোৱালী? মই যাৰে ঘৰৰে ছোৱালী নহলাগে, তোক কিয় লাগে? তোৰ শত্ৰুতা মোৰ লগত, তাৰ মাজলৈ মোৰ ঘৰৰ মানুহক টানি আনিছ। শত্ৰুৰ লগত মিত্ৰতা কৰাই মোৰ ধৰ্ম। মোৰ লগত শত্ৰুতা কৰিলো যেতিয়া মিত্ৰতাটো কৰিবই লাগিব। কোন তাই? ভালে ভালে নিজৰ পৰিচয় দে। মই ক'লো এই ৰাজ্যৰ বৰফুকন। বৰফুকন দেউতা, মোক ক্ষমা কৰি দিয়ক। মই চিনি নাপায়হে আপোনাৰ লগত এনে আচৰণ কৰিলোঁ। ভয় নাই আই, তোৰ সাহস আৰু যুদ্ধবিদ্যাৰ নিপুণতা দেখি মই সন্তুষ্ট হৈছোঁ। ব'ল তহঁতৰ ঘৰলৈ মোক লৈ ব'ল। মই তোক কথা দিছোঁ, তোৰ পিতাৰ লগত কথা পাতি তোক আমাৰ স্বৰ্গদেউৰ বৰ কৰি লৈ যাম। স্বৰ্গদেউ, কিনো ভাবি আছা বৰকুঁৱৰী? ঘৰলৈ মনত পৰিছে নেকি? নহয় স্বৰ্গদেউ, মই মোৰ ভাগ্যৰ কথাহে ভাবি আছিলোঁ। ভাগ্যৰ কথা কিনো ভাবি আছিলা? ভাবিছোঁ মোৰ নিচিনা এজনী সাধাৰণ ছোৱালী এতিয়া এই ৰাজ্যৰ বৰ কুঁৱৰী। তোমাৰ সেই যোগ্যতা আছে, সেইবাবেহে বৰফুকনে তোমাক মোৰ বাবে পচন্দ কৰি আনিছে। আপোনাৰ বাৰু মোক পচন্দ হৈছেনে? কিয় নহ'ব বৰকুঁৱৰী? পিছে মই কেতিয়াবা মোৰ যোগ্যতাক লৈহে সন্দিহান হৈ পৰোঁ। আপোনাৰ যোগ্যতা মই বুজা নাই স্বৰ্গদেউ। তেন্তে শুনা কুঁৱৰী, আমাৰ ৰাজ্যত থকা ৰজা হ'ব পৰা সকলো কোঁৱৰকে হত্যা কিম্বা অংগক্ষত কৰা হৈছে আমাৰ এই ৰাজসিংহাসনৰ বাবে। এই কথা মই জানো স্বৰ্গদেউ। কিন্তু তুমি এটা কথা নাজানা কুঁৱৰী। কি কথা স্বৰ্গদেউ? সেই কোঁৱৰসকলৰ ভিতৰত আমি এজনক এতিয়ালৈকে ধৰিব পৰা নাই। কোন সেইজন? তোমাৰ ভিনিহি ডগমগীয়া কোঁৱৰ। কি? তেওঁ স্বৰ্গদেউ হোৱাৰ যোগ্য পুৰুষ? কুঁৱৰী, আৰু সেই চিন্তাই মোক খুলি খুলি খাইছে। মই জনাত শত্ৰুক বশ কৰিবলৈ সদায় তাৰ দুৰ্বল অংশত আঘাত সানিব লাগে। কিন্তু তাৰতো দুৰ্বল অংশ নায়েই। আছে স্বৰ্গদেউ, তাৰ দুৰ্বল অংশ হ'ল তাৰ পত্নী। কিন্তু তাৰ পত্নীক লৈ মই কি কৰিম? তাইক ধৰি আনি সকলোৰে আগত শাস্তি দিয়ক, তেতিয়া সি ধৰা দিবলৈ বাধ্য হৈ পৰিব। কিন্তু তাৰ পত্নীটো তোমাৰ বাইদেউ। স্বৰ্গদেউ, এতিয়া মোৰ কাৰণে আপুনি আৰু মোৰ তেখেই সকলোতকৈ ডাঙৰ, আৰু তাইতো মোৰ মাহী আইৰ ছোৱালীহে। বাইদেউ, ইমান কষ্ট হৈছে তোৰ। তোক দেখি বেয়াই লাগিছে। মই জানো সৰু ভনী, এইবোৰ তয়ে কৰাইছ, কিন্তু কিয় কিয় মোৰ সোণৰ সংসাৰত তই জুই লগাইছ? সোণৰ সংসাৰ? সোণৰ সংসাৰ কেৱল মোৰ হ'ব পাৰে, মোৰ। সৰুতে যে এবাৰ মোৰ কইনাক বিয়া নপতাৰ বাবে তোৰ দৰাটো মুচৰি মাৰিছিল, মনত আছেনে? এতিয়াও মাৰিম। তই ভাবিছ নেকি কুঁৱৰী মোৰ এই অৱস্থাৰ কথা গম পাই এনেই বহি আছে?
নাই ভবা বাইদেউ, মই জানো সি এতিয়া গুজৰি গুমৰি আছে, কিন্তু কি কৰিব বেচেৰাই, সজাত থকা বাঘটোৰ দৰে নিৰুপায়। তই ভুল কৰিছ সৰুভনী, তই অন্যায় কৰিছ। মোৰ আয়ে শিকাইছিল অন্যায় সহ্য কৰি থকাটো অন্যায় কৰাতকৈ মহাপাপ। মই এই মহাপাপ কৰিব নোৱাৰো, ইয়াৰ বিৰুদ্ধে মই মাত মাতিমেই। চুপ চুপ থাক তই। আজি ৰাতি ইয়াত বান্ধি থলে তোৰ সেই দাম্ভিকতা পৰি থকা সৌ ধূলিৰ লগত মিলি যাব। ৰাতি বাঘ ঘুং আহি যেতিয়া তোৰ এই জেহাটো চিৰিলি চিৰিলি কৰিব, তেতিয়া তোৰ এই সন্যায়ৰ বিৰুদ্ধে মতা মাতষাৰ শুনিবলৈ কোনো নাথাকিব। ভাল লাগিব যেতিয়া তোৰ এই নিথৰ দেহাটো আঁতৰৰ পৰা চাই তোৰ মৰমৰ ডগমগীয়া কোঁৱৰে হিয়া ঢাকুৰি কান্দিব। কি যে শান্তি লাগিব মনৰ। ৰাক্ষসী তই, বহুত মৰম কৰিছিলো তোক, কেতিয়াও মাহীয়াৰ ছোৱালী বুলি ভবা নাছিলো, কিন্তু আজি তই চাওদা তাই কেনে শাস্তি দে, যাতে বান্ধোন খুলি দিলেও তাই পলাই যাব নোৱাৰে। তাইৰ চিঞৰ যাতে লুকাই থকা ভীৰু পুৰুষ ডগমগীয়াই শুনে। তাইৰ কাৰ মঙহ কাটি ছটিয়াই দে, যাতে ইয়াত থকা বাঘ কুং সিংহ আহি ৰাতিৰ ভিতৰতে তাইৰ কাৰ টুকুৰা টুকুৰা কৰে। সৰুভনী